10 ফেব্ৰুৱাৰী তাৰিখে আছে মেট্ৰিক পৰীক্ষা 2026 বৰ্ষৰ অসমীয়া পৰীক্ষা। তো মৰমৰ ষ্টুডেণ্টসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ আছামিছৰ কুৱেশ্যন পেপাৰ সলিউশ্যন। এই গোটেই কুৱেশ্যনখিনি তোমালোকে নিজৰ বহিখন উলিয়াই ভালদৰে লিখি লোৱা আৰু এইখিনি ভালদৰে পৰীক্ষাৰ কাৰণে পঢ়ি যোৱা। পৰীক্ষাত তোমালোক কমন আহিব আৰু আমি সকলোৱে এবাৰ আছামিছৰ 95+ টাৰ্গেট লৈছোঁ। আৰু মৰমৰ ষ্টুডেণ্টসকল, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত তোমালোকে জইন হ'বা। হোৱাটছআপ চেনেলত ইম্পৰ্টেণ্ট আপডেটসমূহ দি থকা হয় আৰু চিক্ৰেটলি কুৱেশ্যন এনচাৰ দিয়া হয়। তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে, লিংকত গৈ তোমালোকে জইন হৈ ল'লে হ'ল। আৰু এতিয়া ভালদৰে লিখি লোৱা, লেটছ ষ্টাৰ্ট। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ মাজলৈ প্ৰথমতে আহিছে লং কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাই লোৱা, নিজৰ বহীখনত ভালদৰে লিখি ল'বা, ঠিক আছে। মই কম সময়ত তোমালোকক গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'ব পাৰা, নহ'লে তোমালোকে ৰখাই লৈ লিখি ল'ব পাৰিবা, কোনো প্ৰব্লেম নাই, ঠিক আছে। তো বগীয়াজৰ কুৱেশ্যনটো মই তোমালোকক প্ৰথমতে কৈছোঁ, মানে লং কুৱেশ্যনখিনি তোমালোকে প্ৰথমতে কৈছোঁ। লং কুৱেশ্যনখিনি খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। কিপাৰৰ সাগৰ কৃপা কৰা একবাৰ, কাটৰে কৰিয়া লৈলো শৰণ তোমাৰ। তো এই কৃপাৰ সাগৰ কোন বুলি কোৱা হৈছে আৰু কবিয়ে কি কৃপা কৰিবলৈ কাটৰ কাকুতি বা মিনতি কৰিছে, ঠিক আছে। তো এই কুৱেশ্যন পৰীক্ষাত আহিব, তোমালোকে ভালদৰে লিখি দিবা। স্ক্ৰীণত তোমালোকে দেখিছা যে উল্লিখিত কবিতা দুষাৰীত কৃপাৰ সাগৰৰ পদে ভগৱান শ্ৰীকৃষ্ণক বুজাইছে। ভক্ত কৰি মাধৱদেৱে ভগৱানৰ মহিমা বুজিব পৰা নাই। সংসাৰৰ বিষয় বাসনাৰ মাজত তেওঁ দুখ কষ্ট পীড়িত হৈ পৰিছে। সেই দুখ কষ্টৰ পৰা উদ্ধাৰ কৰাৰ কৃপা কৰিবলৈ ভগৱানৰ ওচৰত শৰণলৈ ভগৱানক কাটৰ কাকুতি বা মিনতি কৰিছে, ঠিক আছে। তোমালোকে এনেদৰে লিখি দিবা। তাৰপিছত নেক্সট কুৱেশ্যনটোত কৈছে যে কহয় মাধৱ হৰি দাসকো দাস, আৰু এইটো যিটো তোমালোকৰ বাক্যশাৰী আছে, সেই বাক্যশাৰীত কুৱেশ্যনটো কৈছে যে ইয়াত মাধৱ কোন হয় আৰু দাসকো দাস পদে কাক বুজাইছে। এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত আহি যাব। তোমালোকে উত্তৰত লিখিবা যে কবিতা দুষাৰীত উল্লেখ থকা মাধৱ শব্দই ভক্ত কবি মাধৱদেৱে বুজাইছে, সেইটো সকলোৱে গম পাইছে। দাসকো দাস পদেও ভক্ত কবি শ্ৰী শ্ৰী মাধৱদেৱক নিৰ্দেশ কৰিছে। কবি শ্ৰী শ্ৰী মাধৱদেৱে নিজকে ভগৱানৰ দাসৰো দাস ৰূপে কল্পনা কৰি নিজৰ নম্ৰতা আৰু আত্মলঘিমা গুণৰ প্ৰকাশ কৰিছে, ঠিক আছে। এই দুটা কুৱেশ্যন তোমালোকে ভালদৰে চাই লোৱা। মই তোমালোকে দেখাই দিছোঁ, পাৰিলে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, নহ'লে তোমালোকে যদি এতিয়াই লিখিব বিচাৰিছা তেনেহ'লে তোমালোকে এতিয়াই লিখি ল'ব পাৰিবা, ঠিক আছে। তো নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন তোমালোকে চাবা। নেক্সট তোমালোকৰ মাজলৈ আহিছে খুব এটা ইম্পৰ্টেণ্ট বস্তু, সেইটো হৈছে তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তোমালোকে ভালদৰে চাবা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাটো খুবেই গুৰুত্বপূৰ্ণ আৰু পৰীক্ষা এইটো 5 নম্বৰ আহিব, নহ'লে 4 নম্বৰ আহিব। তোমালোকে গোটেই ল'ব পাৰিবা, ঠিক আছে। আতুৰ ভুলো হৰি বিষয় বিকলে কৰি উদ্ধাৰ মোক চৰণে কমলে। এইটো কুৱেশ্যন তোমালোকে ভালদৰে ইম্পৰ্টেণ্টভাৱে চাই ল'বা। উত্তৰটো হৈছে প্ৰসংগ, তোমালোকে লিখিবা। প্ৰথমতে প্ৰসংগ সংগতি লিখিবা, যিকোনো এটা তোমালোকে লিখিলেই হ'ল, মাত্ৰ প্ৰসংগ লিখিব লাগিব, কিন্তু সংগতি লিখিব লাগিব। আগ পিছে কৰিলেও ন' প্ৰব্লেম। সংগতি ইয়াত প্ৰথমতে আছে বাইক্ষেক কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা উলিয়াই অনা হৈছে বা উদ্ধৃত কৰা হৈছে, ঠিক আছে। তাৰপিছত প্ৰসংগত ক'বা তোমালোকে লিখিবা সংসাৰৰ মায়াপাশৰ পৰা মুক্তিপথ দেখুৱাবলৈ হৰিক প্ৰাৰ্থনা জনাই কবিয়ে বাইক্ষৰ কবিতা ফাঁকি অৱতাৰণা কৰিছে। তো এতিয়া মেইন কথাটো আহিলে ব্যাখ্যা। প্ৰসংগ সংগতি তোমালোকে 2 নম্বৰ গুচি আহিলে, তাৰপিছতে ব্যাখ্যাত তোমালোকে 3 নম্বৰ আহি যাব, ঠিক আছে। তো বাক্যটো চাবা যে মানুহ সাংসাৰিক জীৱ, সংসাৰ সকলো যন্ত্ৰণাৰ উৎস, বৈষয়িক সুখৰ থলী এই সংসাৰ। পাৰ্থিৱ দুখ সম্পদে মানুহক এনেকৈ গ্ৰাস কৰে যে তেওঁলোকে বিষয় দুখকে জীৱনৰ একমাত্ৰ সত্য বুলি ভুল কৰে। বিষয় বাসনাত নিমগ্ন হৈ মানুহে নানা পাপ কৰ্মত ৰত হয়, ফলত জীৱন হৈ পৰে যন্ত্ৰণাময়। জীৱই মৃত্যু পৰ্যন্ত ভোগ কৰে এই যন্ত্ৰণা। দুখ যন্ত্ৰণাৰ ভাৰাক্ৰান্ত জীৱ জৰ্জিত হৈ পৰে আৰু উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী। সংসাৰ নিকাৰত ভুগি কবিও অস্থিৰ হৈ পৰিছে, আৰু কাৰ কথা কোৱা হৈছে? শ্ৰী শ্ৰী মাধৱদেৱৰ কথা কোৱা হৈছে। এই যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ বিচাৰি কবিৰ মন হাহাকাৰ হৈ উঠিছে, একেটা কথাই, ঠিক আছে। নিৰুপায় হৈ কবিয়ে হৰিৰ চৰণত শৰণ লৈছে, আৰু কিয়নো কবিয়ে গম পাইছে, বিশ্বাস কৰে সংসাৰৰ সমগ্ৰ যন্ত্ৰণাৰ জীৱক মুক্তি দিব পাৰে একমাত্ৰ হৰিয়েহে। হৰিৰ কমলসম চৰণ দূষিত শৰণ লৈ কবি মহাপুৰুষজনে উদ্ধাৰ পাব বিচাৰিছে, আৰু জীৱনৰ সমস্ত দুখ যন্ত্ৰণাৰ পৰা এনেভাৱে ব্যাখ্যাত কবিতা সি তেওঁ বাহিৰলৈ তাৰ ব্যাখ্যাত ফুটি উঠিছে, ঠিক আছে, স্পষ্ট হৈ পৰিছে, ঠিক আছে। তোমালোকে গোটেই পেৰেগ্ৰাফটো ভালদৰে লিখি লোৱা। দেখাই দিছোঁ মই ভালদৰে স্পষ্টকৈ, পাৰিলে কুৱেশ্যনটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰিবা, আৰু যোনখিনি এতিয়া লিখিছা তোমালোকে ভিডিঅ'টো ৰখাই লিখি যাবা। মই তোমালোকে স্পীডত কৈছোঁ এটা কাৰণে, যাতে মই কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি দিওঁ। তোমালোকৰ যিহেতু পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা হৈয়ে গৈছে, সেইকাৰণে তোমালোকৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে ভালদৰে এইটো টিক মাৰি লোৱা, আৰু এইটো কুৱেশ্যন ভালদৰে ৰেড পেনে লিখিবা, ঠিক আছে। এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। পৰীক্ষাৰ বহীত কিন্তু ৰেড পেন লিখিবলৈ কোৱা নাই মই, তোমালোকে এতিয়া নিজৰ পঢ়িবৰ কাৰণে ৰেড পেনৰ কথা কৈছোঁ।
তো 3 নম্বৰ কুৱেশ্যনটো কি হৈছে প্ৰশস্তিক কবিতাটোৰ মূল ভাৱ লিখা মূল ভাৱ তোমালোকে এইটো চাবা উত্তৰটো হৈছে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে চিৰসুন্দৰৰ আৰাধনাই হৈছে কবিতাটোৰ মূল ভাৱ ঠিক আছে আৰু মৰমৰ ষ্টুডেণ্টসকল মই গোটেই পেৰাগ্ৰাফটো তোমালোকে কৈ নিদিওঁ কৈ থাকিলে তোমালোকৰ টাইমটো এনেই লছ হৈ যাব গতিকে তোমালোকে ভালদৰে এইটো ৰখাই লৈ লিখি ল'বা যিটো অসমীয়া আখৰ সকলোৱে বুজি পাবাই চাগে তোমালোকে লিখি ল'বা আৰু যদি বুজি নোপোৱা মোক ক'বা নেক্সট ভিডিঅ'ত মই তোমালোকক বুজাই দিম ন' প্ৰব্লেম ঠিক আছে আৰু এতিয়া তোমালোকক মই MCQ কেইটামান ক'বলৈ চেষ্টা কৰিছোঁ তোমালোকে MCQ কেইটা ভালদৰে চাবা ঠিক আছে জিকিৰসমূহৰ মানে 1 নম্বৰ কুৱেশ্যন এইকেইটা জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্ৰৱেশ কৰে তো উত্তৰটো হৈছে জিকিৰসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰবীয় আৰু ফাৰ্চীমূলীয় শব্দৰ প্ৰৱেশ ঘটে এইকেইটা খুবেই গুৰুত্বপূৰ্ণ 1 নম্বৰ কুৱেশ্যন আজান ফকীৰৰ আচল নাম কি আজান ফকীৰৰ আচল নামটো সকলোৱে জানাই যে হজৰত শ্বাহ মিলন তাৰপিছত নেক্সট কুৱেশ্যন কৈছে যে কোন আজান ফকীৰৰ চকু কাঢ়িছিলে মানে কোনজন ব্যক্তিয়ে আজান ফকীৰৰ চকু কাঢ়িছিলে তো উত্তৰটো হৈছে ৰূপাই দা ধৰাই চকু কাঢ়িছিলে আৰু নেক্সট কুৱেশ্যন লাষ্ট কুৱেশ্যনটো হৈছে তোমালোকৰ 1 নম্বৰ কুৱেশ্যনৰ আজান ফকীৰক ক'ত সংস্থাপিত কৰা হৈছিলে তো এইটো হৈছে খৰাগুৰি চাপৰিত ঠিক আছে এইকেইটা কুৱেশ্যন ভালদৰে চাই লোৱা আৰু আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন যোৱাৰ আগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে আমাৰ হোৱাটছআপ চেনেল জইন হ'বা হোৱাটছআপ চেনেলটো খুবেই গুৰুত্বপূৰ্ণ তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ একদম চিক্ৰেটলি দিয়া হয় আৰু তোমালোকে তাত প্ৰতিটো আপডেট পাই থাকিবা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ঠিক আছে তো নেক্সট কুৱেশ্যন চাবা মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে তো উত্তৰটো লিখিবা যে মক্কাৰ দুৱাৰত ত্ৰিবেণীৰ অৰ্থাৎ ত্ৰিবেণীৰ কথা কোৱা হৈছে ইয়াত মানে কবিতাটো কি আছে ত্ৰিবেণী বুলি আছে ঠিক আছে তাৰপিছতে এইটো ৰিয়েলকৈ তোমালোকে গম পোৱা যায় ত্ৰিবেণী ঘাটটো সকলোৱে চিনি পায় সেইটো ত্ৰিবেণী ঘাটৰ কথাই কোৱা হৈছে ত্ৰিবেণী ঘাটৰ কথা কোৱা হৈছে মুক্তিধাম মক্কালৈ যোৱা সহজ নহয় ঠিক আছে মক্কাৰ দুৱাৰ মায়ামোহৰ জালেৰে ভেটি ৰখা আছে আৰু এইটো কোনে কৈছে কবিয়ে কৈছে মায়ামোহৰ জালত নপৰাজনে মক্কালৈ বা মুক্তিধামলৈ যাব পাৰে তাৰপিছত নেক্সট কুৱেশ্যনটো কৈছে যে জিকিৰবোৰক কি গীত বুলি ক'ব পাৰি তো উত্তৰটো হৈছে জিকিৰবোৰক ধৰ্মমূলক জনপ্ৰিয় জনগীত বুলি ক'ব পাৰি আৰু আজান ফকীৰে সাধাৰণ মানুহেও সুৰ ধৰি গাব পৰা বুলি কৈছে এই জিকিৰসমূহক ঠিক আছে সকলোৱে মানে সহজ সৰলভাৱে প্ৰত্যেকজন মানুহে জিকিৰসমূহ গাব পাৰিব ঠিক আছে তোমালোকে নিজে নিজে সুৰ লগাই মানে গাব পাৰি ঠিক আছে তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে ইংলিছৰ ভিডিঅ'টো চাই ল'বা মই ইংলিছৰ ভিডিঅ' অলৰেডি আপলোড কৰা হৈছে ইংলিছৰ ভিডিঅ' তোমালোকে চাবা গ্ৰামাৰৰ ভিডিঅ' আছে এছে ভিডিঅ' আছে সকলোখিনি চাবা এছে ভিডিঅ' কিন্তু মই এতিয়া এইটো ভিডিঅ'ত নকম মানে তোমালোকৰ কি হয় আছামিছৰ এছে মই অলৰেডি তোমালোকৰ এটা ভিডিঅ' বনাই থোৱা আছে তোমালোকে যদি চোৱা নাই আমাৰ চেনেলটো ভিজিট কৰিলে হ'ল সকলোখিনি ভিডিঅ' তোমালোকে পাই যাবা আৰু তোমালোকে বাকী ছ'চিয়েল ছায়েন্স সকলো ছাবজেক্ট ছ'চিয়েল ছায়েন্স হওক জেনেৰেল ছায়েন্স হওক তোমালোকৰ হিন্দী হওক ইলেক্টিভ জিঅ'গ্ৰাফি হওক যি থাকে তোমালোকৰ সকলোখিনি ছাবজেক্টৰ আমাৰ চেনেলটোৰ ভিডিঅ' পাই যাবা ঠিক আছে ৰেগুলাৰ তোমালোকৰ কাৰণে আমি ভিডিঅ' বনাই যাম তো নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন চাবা জিকিৰ পাঠটোৰ আৰু কেইটামান কুৱেশ্যন আহিছে ভালদৰে এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় জিকিৰ ৰচক কোন জিকিৰ ৰচক সকলোৱে জানে যে আজান ফকীৰ বা শ্বাহ মিলন জিকিৰ শব্দটো ক'ৰ পৰা ওলাইছে এইটো সকলোৱে জানে যে জিকিৰ শব্দটো জিকৰ পৰা ওলাইছে যাৰ অৰ্থ হৈছে স্মৰণ কৰা জিকিৰসমূহৰ অন্তৰ্নিহিত বিষয় কি তো তোমালোকে লিখিবা যে ইছলামীয় ধৰ্মৰ ৰীতি নীতি আৰু তত্ত্বই ইয়াত স্পেলিংটো ভুল হৈ আছে তোমালোকে শুদ্ধ কৰি ল'বা ঠিক আছে ইয়াত মানে যেতিয়া আমি টাইপিং কৰিছিলোঁ তেতিয়া মানে এইটো ভুল হৈ গৈছিলে অসমীয়া আখৰত মানে ভুল হৈ যায় অলপ তত্ত্বই ইয়াৰ অন্তৰ্নিহিত বিষয় ভালেমান গীতৰ সংসাৰৰ অনিত্যতাৰ বৰ্ণনাও ইয়াত দাঙি ধৰা হৈছে তাৰপিছত নেক্সট কুৱেশ্যনটো কৈছে যে জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায় এইটো খুবেই এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো আমি যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়া আমাৰ এইটো পৰীক্ষাত আহিছিলে কিন্তু তোমালোকে চাই ল'বা এইটো জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায় তো উত্তৰটো হৈছে জিকিৰসমূহক প্ৰকাশিত সংসাৰৰ অনিত্যতা ক্ষণভংগুৰতা আৰু বিষয়ৰ সৈতে দেহ বিচাৰৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা হৈছে আৰু মানে জিকিৰসমূহ যিখিনি আছে সেই জিকিৰসমূহ আমাৰ হিন্দু ধৰ্মৰ ভক্তিমূলক গীতৰ লগত তুলনা কৰিব পাৰি ঠিক আছে তো এইটো কুৱেশ্যন তোমালোকে ক্লিয়াৰ হৈ গৈছে তোমালোকৰ ডাউটটো ক্লিয়াৰ নেক্সট তোমালোকে স্ক্ৰীনত লিখি থকা এইকেইটা কুৱেশ্যন চাবা এইকেইটা কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ এইটো আগতেও পৰীক্ষাত আহি গৈছে আৰু এইবাৰো তোমালোকৰ পৰীক্ষাত আহিব তোমালোকে ভালদৰে এইকেইটা কুৱেশ্যন চাই ল'বা আৰু মৰমৰ ষ্টুডেণ্টসকল আছামিছৰ আজি প্ৰথম পাৰ্টটো তোমালোকৰ কাৰণে লৈ আহিছোঁ নেক্সট পাৰ্টৰ কাৰণে তোমালোকে কমেণ্ট কৰা নেক্সট পাৰ্ট লাগে বুলি মই নেক্সট পাৰ্ট লৈ আহিম গ্ৰামাৰখিনি আনিবলৈ আছে ৰচনা মই লৈ আহিছোঁ কিন্তু গ্ৰামাৰখিনি অনা নাই গ্ৰামাৰখিনি তোমালোকে পাই যাব নেক্সট ভিডিঅ'ত তো আজি আমি আধা আধিকৈ মানে বনাইছোঁ তোমালোকে একেদিনাই চব পঢ়িব নালাগে আজি এইটো ভিডিঅ' চাই এইখিনি পঢ়া নেক্সট ভিডিঅ'ত যিখিনি আনিম বাকীখিনি পাঠও লৈ আহিম আৰু বাকীখিনি আমি পাৰিলে লাগিলে আৰু দুটা ভিডিঅ' বনাম ন' প্ৰব্লেম ঠিক আছে আৰু তোমালোকে কি ছাবজেক্ট লাগে সকলোখিনি তোমালোকে ক'বা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু সকলো বন্ধু বান্ধৱীলৈকে এইটো ভিডিঅ' শ্বেয়াৰ কৰিবা ধন্যবাদ